আজি আমাৰ দিনত বহু সময়ত সৰকাৰি চাকৰি আমি 60% মেধাৰ ওপৰত পাইছিলো ইন আৱাৰ টাইম বাট যেতিয়া আমাৰ নেক্সট 5টা বেটছ আহিলে লাহে লাহে অসমত পৰিৱৰ্তন হল যে টকা পইচা নিদিলে আমি চাকৰি পাব নোৱাৰো এটা সময়ত এনেকুৱালৈকে আহি গল যে এচিএছ অফিচাৰ হবৰ কাৰণে 1 কোটি টকা ঘোষ দিব লাগে 1 crore and these are recorded evidence মই এনে কোৱা নাই যে 1 কোটি টকা নিদিলে আমি এচিএছ অফিচাৰ হব নোৱাৰো চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে 5 লাখ শিক্ষক আদিৰ কাৰণে 12 লাখ 15 লাখ এই ধৰণে এটা বজাৰত অঘোষিত ৰেড কাৰ্ড চলিছিল আজি আমাৰ যোৱা 5 বছৰত 1.5 লাখ চাকৰি হৈছে আৰু প্ৰত্যেকজন চাকৰি পোৱা যুৱক যুৱতীৰ এটা কাহিনী আছে দে হেভ এ ষ্টৰী টু টেল যে মোৰ মায়ে তৰকাৰী বেপাৰ কৰিছিল মোৰ দেউতাই টিউচন কৰিছিল মোৰ দেউতা ট্ৰেন্সফাৰ হৈ থাকিছিল মায়ে মোক ঘৰত পঢ়ুৱাইছিল এই 1.5 লাখ যুৱক যুৱতীৰে এটা ষ্টৰী আছে যেটো তেওঁলোকে নতুন প্ৰজন্মক কব বিচাৰে